हेलो एवरीवन आज मैं आरम्भ करब गई आसो नवम श्रेणीर पुनरालोचनार गणितर पुनरालोचनार क्वेश्चन नम्बर 13 13 नम्बर प्रश्न की कैसे हरण कार्य नकराकै तलर परिमेय संख्याबोरक दशमिकत प्रकाश करा तारमाने जे एटु हरण भग्नांश हिसाबे दिसे एटु आमी दशमिकत प्रकाश करिब लागे किन्तु हरण नकराकै ते केने करू चाও एटु 13 और 1 किमान दिसे 7/25 ठीक है 7/25 আমি কি কৰিম কেনে কৰিম ধৰা মই এটা দিছো এক্সট্ৰাকে 25/10 ঠিক আছে আমি জানো এটো হৰণ নকৰাক আমি লিখিব পাৰো তলত এটা শূন্য আছে তেতালে এক ঘৰ আগত দশমিক বহাই দিলেই এটো হৈ যায় এক ঘৰ আগত দশমিক বহাই দিলে এটো হৰণ কৰিলে যেটো পাবা এটো দশমিকত শৰ্টকাট কৰিলে এনেকে পাবা 2.5 ঠিক আছে যদি 25/100 থাকে তেতালে দুটা শূন্য আছে তেতালে দুই ঘৰ আগত দশমিক বহাই দিলে হল তেতালে কি হ'ব দুই ঘৰ আগত 10 বহালে 0.25 ঠিক আছে তেনেকে আমি এটো কৰিম তাৰমানে এটা কি বুজি পালো যদি আমাৰ তলত 10 100 বা 1000 এনেকে থাকে তেতালে আমি হৰণ নকৰাকৈ আমি ভগ্নাংশত মানে দশমিকত প্ৰকাশ কৰিব পাৰো ঠিক আছে গতিকে আমি তলৰ সংখ্যাবিলাক কেনেকে বনাম 10 বনাম বা 100 বনাম বা 1000 বনাম এটো কিমান আছে 7/25 আমাৰ এটো বনাম 100 আমি জানো 7/25 25 এর লগত কিমান পূরণ করলে 1 হয় 10 তো নহয় পূরণ করলে বাড়িব তেতে আমার 4 পূরণ করলে 1 হয় 25 এর লগত 4 পূরণ করলে তে তলত পূরণ করলে আমার উপরতো পূরণ করব লাগিব তেতালে 7 4 গুণ 28 আর 25 এর লগত 4 পূরণ করলে কিমান 100 হইছে ইয়াত তলত 100 আছে মানে দুটা শূন্য আছে তেতালে আমি দুই ঘৰ আগত দশমিক বহাই দিলে হৈ যাব 0.28 এটো হল ভগ্নাংশক দশমিক আকাৰত প্ৰকাশ কৰিছো হৰণ নকৰাকে ঠিক আছে দুই নম্বৰ কিমান দিছে 3/40 দুই নম্বৰ 3/40 ঠিক আছে আমি কি কৰিম 3/40 লিখিম এটা 40 এর লগত কিমান পূরণ কৰিলে আমাৰ 100 হ'ব ঠিক আছে আমাৰ সেম 4 এর লগত 25 পূরণ কৰিলে 100 হয় তেনেকৈ আমি এটো 4 এর লগত এটো 10 আছে এটো 25 পূরণ কৰি দিম ইয়াতো 25 পূরণ কৰি দিম ঠিক আছে 25 এর লগত 4 পূরণ কৰিলে 100 হয় আৰু এটা শূন্য আছে শূন্য বহাই দিম 1000 ঠিক আছে বা তোমালোকে পূরণ করে চাও পারা আর 25 এর লগত 3 পূরণ করলে 25 এর লগত 3 পূরণ করলে 3 5 গুণ 15 5 হাত থাকিলে 3 2 গুণ 6 একে 775 ঠিক আছে এতিয়া কেইটা শূন্য আছে তলত তিনটা শূন্য তে 3 ঘৰ আগত দশমিক বহাই দিলে হল কিন্তু ইয়াত দুটা ঘৰ আছে ন ইয়াত দুটা ঘৰ আছে নিজৰ উপৰ এটা শূন্য দিব লাগিব শূন্য দি 3 ঘৰ হল ইয়াত দশমিক আৰু আগত এটা শূন্য হৈ গল ঠিক আছে নেক্সট 3 নম্বৰ কিমান দিছে 3/100 এটো দিয়েই আছে তলত আমার 100 হয় তলত আমার 100 দিয়েই আছে গতিকে আমি কি কৰিম এই ঘৰ আগত দুটা শূন্য আছে তে দুই ঘৰ আগত দশমিক বহাই দিলে হল এটা ঘৰ আছে আৰু এটা নিজৰ পৰা দিন শূন্য তে দুই ঘৰ আগত দশমিক হৈ গল 0.03 ঠিক আছে 4 নম্বৰ কিমান আছে 4 নম্বৰটো ওপৰত 23 আছে তলত 5 স্কয়ার ইনটু 2 কিউব এটো সব ভালকে আমার তলত 10 লাগে বা 100 লাগে বা 1000 লাগে ন তেতিয়ালে এটো যেটো আছে এটো লিখি লৈছো আমাৰ 10 লাগে মানে কি 10 কি পূরণ করলে পোৱা যায় 5 2 গুণ 10 হয়নে তার মানে 10 লাগিলে মানে 5 আৰু 2 পূরণ হিসাবে থাকিবই লাগিব তে ইয়াত 5 আৰু 2 আছে কিন্তু আমাৰ ঘাটটো একে হ'ব লাগিব একে হলেহে আমি তেনেকে 10 100 1000 বনাব পাৰিম তে ইয়াত 5 দুটা আছে আৰু 2 তিনটা আছে তে একে একে বনাবলে 5 দুটা আছে কিন্তু ইয়াত 2 তিনটা আছে 5 আৰু এটা লাগিব তেতাল তিনটা হ'ব 5 আৰু এটা দি দিছো ইয়াতো 5 আৰু এটা দি দিছো হৈছে তেতিয়ালে এটো 5 স্কয়ার 5 দুটাৰ এটা তিনটা হৈ গল ঠিক আছে আৰু 2 তিনটা হৈ গল 2 কিউব আৰু 23 আৰু 5 পূরণ কৰিলে 23 আৰু 5 পূরণ কৰিলে 3 5 গুণ 15 5 হাত থাকিল 1 5 2 গুণ 10 আকে 11 115 115 হৈছে তে 5 2 গুণ এতে আমি একেলগে পূরণ হিচাপে এনেকে 5 * 2 ইনটু হোল কিউব হিচাপে লিখিব পাৰো কাৰণ কিউবটো ইয়াও 5 পাবো 2 পাবো তেনেকে হলে আমি পাটকে থাকিলে আমি একেলগে লিখিব পাৰো উপৰত আছে 115 5 2 গুণ 10 আর উপৰত কিউব তলত থাকিল 115 10 কিউব মানে কেইটা শূন্য তিনটা শূন্য আৰু তাছে 115 তে কেই ঘৰ আগত দশমিক হ'ব তলত তিনটা শূন্য আছে 3 ঘৰ আগত দশমিক হ'ব 0.115 হৈ গল ঠিক আছে নেক্সট কিমান নম্বৰ 5 নম্বৰ ন নেক্সট 5 নম্বৰ হ'ব 5 নম্বৰ কিমান আছে
14/175 হৈছে। এতিয়া 175ৰ আমি উৎপাদক উলিয়াও, চাওঁ কি আছে, 2 5 আছেনে নাই। লাষ্টত 5 থাকিলে 5 দি যায় জানো, 5 3 গুণ 15, 16 17 2 25, 5 5 গুণ 25, আকৌ 5 দি দিলে 5 7 গুণ 35। ঠিক আছে, এতিয়া কি আছে, 5 দুটা আছে আৰু 7 আছে ন, ওপৰত 14 আছে আৰু 175 মানে কি উৎপাদক পালো, 5 5 7 হৈছে। এতিয়া 7 দি 14 কাটি দিয়া, 7 2 14, কটাকটি কৰিলে কটাকটি কৰি ল'ম, তলত ওপৰত 2 আছে, তলত 5 5 গুণ 25 আছে, হৈ গ'ল। এতিয়া আমি তলত কি কৰিব লাগে, 10 বা 100 বা 1000, আমি জানো 25ৰ লগত 4 পূৰণ কৰিলে 100 হয়, তলত 4 পূৰণ কৰিলে ওপৰতো 4 পূৰণ, 4 2 8 আৰু 25ৰ লগত 4 পূৰণ কৰিলে 100। তলত দুটা শূন্য আছে, তেতিয়াহ'লে কি কৰিব লাগিব, 2 ৰ আগত দশমিক, তেতিয়াহ'লে কি কৰিব লাগিব, 0 8ৰ আগত 0 দি 2 ৰ আগত দশমিক হৈ গ'ল, আগত এটা 0। ঠিক আছে, তো হৈ গ'ল আমাৰ 13 নম্বৰ। নেক্সট আমাৰ 14 নম্বৰ। 14 নম্বৰ প্ৰশ্ন কি কৈছে, তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা, মানে পাৰ্চেণ্টেজত দিয়া আছে, এইটো ভগ্নাংশত প্ৰকাশ কৰিব লাগে। ঠিক আছে, 14ৰ 1 নম্বৰ কিমান দিছে, 53%। 53%। আমি এটা কথা মনত কৰিব লাগিব যে পাৰ্চেণ্টেজ মানেই 100ৰ ভিতৰত বুজায়। কোনোবাই যদি কয় মানে মই 50% পাইছোঁ, তে গম পাব লাগিব যে 100ৰ ভিতৰত 50 পাইছে। কোনোবাই যদি কয় 30% পাইছে, তে আমি বুজি পাব লাগিব সি 100ৰ ভিতৰত 30 পাইছে। ঠিক আছে, তেনেকৈ তাৰমানে পাৰ্চেণ্টেজ মানেই বুজায় 100ৰ ভিতৰত ইমান। ঠিক আছে, 30% মানে 100ৰ ভিতৰত 30 পাইছে, পাৰ্চেণ্টেজ মানে আউট অফ 100, মানে 100ৰ ভিতৰত ইমান। ঠিক আছে, তেতিয়াহ'লে এইটো ভগ্নাংশত প্ৰকাশ কৰিব কৈছে, আমাৰ শতকৰা বা ভগ্নাংশত প্ৰকাশ কৰা। আমি জানো পাৰ্চেণ্টেজ মানেই কিমানৰ ভিতৰত, 100ৰ ভিতৰত বুজায়, ওপৰত 53%, তাৰমানে সি 100ৰ ভিতৰত 53 পাইছে, মানে 53/100। এইটো ভগ্নাংশত হৈ গ'ল, এইটো পাৰ্চেণ্টেজ আছে, ভগ্নাংশত প্ৰকাশ কৰিব কৈছে, ভগ্নাংশত হৈ গ'ল। ঠিক আছে, গোটেইকেইটা তেনেকুৱা 50%, 50% মানে কি, কিমানৰ ভিতৰত পাইছে 50%, 100ৰ ভিতৰত 50 পাইছে, যে 50% মানে 100ৰ ভিতৰত 50। ঠিক আছে, এটা শূন্য কটা গ'ল। ঠিক আছে, আকৌ 5 1 গুণ 5, 5 2 গুণ 10, কি থাকিল 1/2, ভগ্নাংশত হৈ গ'ল। ঠিক আছে, 3 নম্বৰ 1/2%। 3 নম্বৰটো চাবা ভালকৈ, পৰীক্ষাটো আহিছে আগত, 1/2%। আমি জানো পাৰ্চেণ্ট মানেই তলত কিমান আহিব, 100, 1/2, 100 তলত আহিব মানে 2 লগত আহিব 100, তেতিয়াহ'লে 1/2 লগত 100 পূৰণ কৰিলে 200 হ'ব, 1/200। ঠিক আছে, 3 নম্বৰ হৈ গ'ল। নেক্সট কিমান আছে, 4 নম্বৰ 100%। 4 নম্বৰ কি আছে, 100%। ঠিক আছে, 100% মানে আমি পাৰ্চেণ্ট মানে কি বুজাওঁ, 100ৰ ভিতৰত বুজাওঁ, তো 100ৰ ভিতৰত কিমান পাইছে, 100ই পাইছে। ঠিক আছে, পাৰ্চেণ্ট মানে তলত এটা 100 দি দিম, এইটো কটাকটি কৰিলে এটা শূন্য কাটি গ'লে কি, এইটো 100 দি 100 এবাৰ যাব, তাতে 1। ঠিক আছে, তো ভগ্নাংশত ক'লে মানে 1/1, 1/1 মানে লিখা মানে 1এই। ঠিক আছে, হৈ গ'ল 4 নম্বৰ। নেক্সট 5 নম্বৰ আছে 0.01%, 0.01%। ঠিক আছে, তো আমি জানো পাৰ্চেণ্ট মানে কিমানত বুজায়, 100ৰ ভিতৰত বুজায়, আৰু ওপৰত কি আছে 0.01 হৈছে। এতিয়া কি কৰিম, আমি যদি দশমিকটো উঠাই দিওঁ, 2 ৰ আগত দশমিক আছে নহয়, তেতিয়াহ'লে আমাৰ কি আহিব, 2 ৰ আগত দশমিক হ'লে দশমিকটো উঠাই দিলে কি হৈ যাব, 01, 01 মানে 1এই, আৰু তলতটো থাকিবই, 2 ৰ আগত দশমিক আছে কাৰণে যিহেতু দশমিকটো উঠাই দিছোঁ, ওপৰত 2 ৰ আগত দশমিক, গোটেই তলত আমাৰ দুটা এক্সট্ৰা শূন্য দিলে হৈ গ'ল, তেতিয়াহ'লে আমাৰ 1/10,000 হৈ গ'ল। ঠিক আছে, নেক্সট কিমান নম্বৰ, 15 নম্বৰ। 15 নম্বৰ কি কৈছে, তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা, তাৰমানে ভগ্নাংশত দিয়া আছে, পাৰ্চেণ্টেজত লিখিব লাগে। ঠিক আছে, তে ভগ্নাংশত দিয়া আছে, আমি পাৰ্চেণ্টেজ লিখিব লাগে। আগৰবিলাকক পাৰ্চেণ্টেজত দিয়া আছিলে, আমি ভগ্নাংশত লিখিছোঁ, উল্টাকৈ দিছে, এতিয়া ভগ্নাংশত দিয়া আছে, ভগ্নাংশত আমি পাৰ্চেণ্টেজত লিখিব লাগে। কেনেকৈ কৰিম, 15ৰ 1 কিমান দিয়া আছে, 1/2 ন, 15ৰ 1 দিয়া আছে 1/2 হৈছে, এইটো 1/2, এইটো কি শতকৰা মানে পাৰ্চেণ্টেজ প্ৰকাশ কৰিব লাগে। আমি যদি উল্টা আগত শতাংশত থাকিলে তলত 100 দিছোঁ, তলত 100 দিছোঁ, এতিয়া যদি শতাংশত নিব লাগে, শতকৰাৰ ওপৰত নিব লাগে, তেতিয়াহ'লে ইনটু 100 দিম, 1/2 ইনটু 100, আৰু লগত পাৰ্চেণ্টেজ চিহ্নটো দিম, কাৰণ শতকৰাৰ ওপৰত মানে পাৰ্চেণ্টেজত আনিব লাগে শতাংশত। 2 দি 100 কিমান যায়, 50 বাৰ যায়, তেতিয়াহ'লে 50 গুণ 50, তেতিয়াহ'লে 50% হৈ গ'ল, শতকৰাৰ ওপৰত মানে পাৰ্চেণ্টেজত আহি গ'ল হৈছে। 2 নম্বৰ কিমান আছে, 1/4, 2 নম্বৰ 1/4, তেতিয়াহ'লে 1/4 ইনটু 100, শতাংশত নিলেই
মানে ইনটু 100 কৰি দিব লাগে। 4 দি 100 কিমান বাৰ যায় 25 বাৰ যায়, তেতিয়াহ'লে 25 গুণ 25 25%। ঠিক আছে 2 নম্বৰ। 3 নম্বৰ কিমান দিছে 3/20। 3/20 আমি কি কৰিম 3/20 ইনটু 100% হৈছে, তেতিয়াহ'লে এইটো 0 0 কাটিলোঁ, 2 দি 10 কাটিলে 2 5 গুণ 10 হৈছে, 3 5 গুণ 15 15%। ঠিক আছে, তাৰপিছত 15 4 কিমান দি আছে 42/125 ন। 4 নম্বৰ কিমান দি আছে 42/125 হৈছে 42/125। আমি পাৰ্চেণ্টেজত দিলে 42/125 ইনটু 100% লিখিব লাগিব। ঠিক আছে, এতিয়া 5 দি কাটিলে এইটো 5 দুগুণ 10, 11 বাৰ 25, 5 5 গুণ 25 আৰু এইটো 5 20 100 হৈছে। আকৌ 5 দি কাটিলে 5 4 গুণ 5 5 গুণ 25 আৰু 5 4 গুণ 20 হৈছে, তেতিয়াহ'লে কিমান হ'ল 42 আৰু 4 পূৰণ কৰিলে 42 আৰু 4 4 দুগুণ 8, 4 দুগুণ 8 আৰু 4 4 গুণ 16 168/5%। ঠিক আছে, ইয়াত ৰাখিলেও হৈ যাব। 4 নম্বৰ। 5 নম্বৰ কিমান আছে 0.25। 5 নম্বৰ আছে 0.25। আমি কি কৰিম এইটোৰ লগত 0.25 ইনটু 100 কৰিম, লগে লগে পাৰ্চেণ্টেজ দিব লাগিব। তেতিয়াহ'লে আমি এটা কেনেকৈ পূৰণ কৰিম চোৱা, এই ভাবিবা তোমালোকৰ দশমিক নাই, দশমিকটো নাথাকিলে 25 লগত 100 পূৰণ কৰিলে কি হ'ব 25 গুণ 25 আৰু দুটা শূন্য আহি যাব 2500। তাৰপিছত তোমালোকে কি কৰিবা দশমিকৰ কাম কৰিবা, কেইগৰাকীৰ আগত সোঁফালৰ পৰা চাবা কেইগৰাকীৰ আগত দশমিক আছে, 2 গৰাকীৰ আগত দশমিক, তে সোঁফালৰ পৰা তুমি 2 গৰাকীৰ আগত দশমিক দি দিবা, পাৰ্চেণ্টেজ থাকি যাব। আমি জানো দশমিকৰ পিছত শূন্যৰ কোনো ভেলু নাই, গতিকে 25 আৰু পাৰ্চেণ্টেজ থাকি যাব, মানে 25% হৈছে 5 নম্বৰ। 6 নম্বৰ কিমান আছে 1.25। 6 নম্বৰ আছে 1.25। আমি কি কৰিম 1.25 ইনটু 100% হৈছে। আমি পূৰণ কৰোঁ আগৰ নিচিনা, দশমিক নাই বুলি ভাবি পেলাই এইটোৰ লগত 125 লগত 100 পূৰণ কৰিলে 125 লগত দুটা শূন্য আহি যাব পাৰ্চেণ্ট। আৰু দশমিক কেইগৰাকী আছে, দশমিক 2 গৰাকীৰ আগত আছে, তে সোঁফালৰ পৰা আমি 2 গৰাকীৰ আগত দি দিম, তেতিয়া কি হ'ব 125%। ঠিক আছে, একেবাৰে সহজ। তোমালোকে ভিডিঅ'টো যদি সহায় হৈছে, তোমালোকে ভাল পাইছা, লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।